সামগ্ৰীত অব্যাহত আছে হাতী মানুহৰ সংঘাত গেন্ধালী আদৰ্শ গাঁৱত বন্য হস্তীৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে হাতীয়ে ভাঙি লণ্ডভণ্ড কৰিলে এটি দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ কথমপি প্ৰাণ ৰক্ষা পৰিছে পৰিয়ালটোৰ সদস্যসকলৰ আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো নিখাৰ ভাগত বন্য হস্তীৰ এনেদৰে উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে আৰু গেন্ধালীৰ আদৰ্শ গাঁৱত বন্য হস্তীয়ে লণ্ডভণ্ড কৰিলে এটি দৰিদ্ৰ লোকৰ বাসগৃহ আৰু কথমপি প্ৰাণ ৰক্ষা পৰিছে পৰিয়ালটোৰ কিন্তু বন বিভাগৰ নিৰ্লিপ্ততাৰ বাবে এনেদৰে হাতী মানুহৰ সংঘাত বৃদ্ধি পাই থকা পৰিলক্ষিত হৈছে আৰু সামগ্ৰীৰ পৰা এই সন্দৰ্ভত অভিজিত বৰাৰ এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন আগবঢ়াইছো নিশ্চয়কৈ সামগ্ৰীত বৰ্তমানে অব্যাহত আছে বন্য হস্তীৰ উপদ্ৰৱ এই মুহূৰ্তত মই উপস্থিত আছো সামগ্ৰীত আৰু এখন গাঁৱত আৰু এই পৰিৱেশটো এবাৰ মই দেখাব বিচাৰিছো এটা দৃশ্য দেখাব বিচাৰিছো এয়া হৈছে সামগ্ৰীৰ গেন্ধালী বেবেজীয়া গাঁৱৰ আদৰ্শ গাঁৱৰ এটা পৰিৱেশ আজি প্ৰতি ভাগতে বন্য হস্তীয়ে এই লোকঘৰৰ যি বাসগৃহত উপস্থিত আছো ইয়াত আহি বন্য হস্তীয়ে উপদ্ৰৱ চলালে আৰু তেওঁলোকৰ যিটো বাসগৃহ সেই বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে মই এবাৰ দৃশ্যটো দেখাব বিচাৰিছো এয়া বাসগৃহৰ দৃশ্য কি ধৰণে বন্য হস্তীয়ে উপদ্ৰৱ চলাইছে আৰু নিশা এই ঘৰটোতে তেওঁলোকৰ গৰাকীসকল শুই আছিল আৰু শুই থকাৰ অৱস্থাতে পুৱতি নিশা আহি বন্য হস্তীয়ে এনেদৰে উপদ্ৰৱ চলালে ভাঙি লণ্ডভণ্ড কৰিলে বাসগৃহসকল মোৰ লগত ঘৰৰ ব্যক্তিসকল আছে মই তেওঁলোকৰ পৰা জানিম বাইদেউ আপোনালোকৰ নামটো কি মোৰ নাম মঞ্জু দাস আৰু মোৰ হাজবেণ্ডৰ নাম জগুৰাম দাস আপোনালোকৰ এই হাতীয়ে কিমান সময়ত এই আপোনাৰ পোহৰ হৈছে তেনেকুৱাতে ভাঙি দিছেহি আৰু আমি গোটেই কেইটা তিনিটা পানী শুই আছো শুই থকা অৱস্থাত তেওঁ ভাঙি থৈ পেলাই হেৰি কৰি গৈছেগে আহাটোতো ঢেৰ আহিছে আৰু যিজন মানে গপচ সেইজনেহে ঘৰ ভাঙিছে মাজখনতে বৰদলত এজন মানুহ মাৰি থৈ আহিছে তেওঁ আহিছে আৰু মানুহ খেদি যায় হাতী আছে নেকি হাতী ইয়াত ঢেৰ আছে হাতী ফৰেষ্টাৰ একোৱে কৰিব নোৱাৰে ফৰেষ্টাৰ বম কেইটামান দিব দি পেলাই কব কি লাইটটো আপোনালোকে অফ কৰি দিয়ক লাইটটো অফ কৰিলে যে ঘৰ দুৱাৰ যে ভাঙে যে এইটো ফৰেষ্টাৰ মাথা আছে নে নাই বাৰু সেইটো কোৱাচোন তোমালোকে তিনিবাৰকে ঘৰ ভাঙিছে আমি একোৱেই নাপাওঁ অনুদানতো নেপাওঁৱে ফৰেষ্টাৰ ভঙা ভিতৰতো আমি একোৱেই নাপাওঁ তাৰ পৰা কি হব হাতী খেদিব লাগিব টৰ্চ এটা বিচাৰিলে নিদিয়ে আৰু মোৰ মতা মানে কাণৰে নুশুনে মোৰ ল'ৰা নাই ছোৱালী এজনী আছে কেনেকে চলিছো মইহে জানো এতিয়া ঘৰখনত চাউল পাত এটা নাই চব দলিয়ে খটিয়ে চব পেলাইছে মই ল'ৰা ছোৱালী কি খুৱাম মতা কি খুৱাম বাৰু এতিয়া বন বিভাগৰ লোক আহিছে না এতিয়া যিহেতু ঘৰ আছে এতিয়া আহিছে নে নাই এতিয়া নাই এতিয়া শ্মশানতে আছে তেওঁলোকেতো নেখেদে তেওঁ বাটে বাটে খেদে এই ধান খেতি কৰিছো হাতীৰ পৰা নাথাকে ফৰেষ্টাৰ একো আমাক হেৰি দিয়ে নিদিয়ে তেতিয়াহ'লে আমি খেতি কৰি খাম কেনেকে বাৰু তোমালোকে চিন্তা কৰা ফৰেষ্টাৰটো আমাৰ একো উপায় নিদিয়ে বন্য হস্তি মানে ইয়াত যথেষ্ট কিমানটামান আছে ইয়াত বেছি আছে বহুত আছে বহুত টেমান আছে কিমান দিন ধৰি এই অঞ্চলটোত বন্য হস্তীয়ে উপদ্ৰৱ চলাই আছে 10 বছৰে হৈছে 10 বছৰ ধৰি বহুত অত্যাচাৰ এই অত্যাচাৰ খেতি কৰো খেতি কৰিলে খেতিত একো নাপাওঁ যোৱাবাৰ এপ্লাই কৰিলো বোলে আমি দিম আজিলৈকে একো নাপালো তথাপিতো আকৌ এইবাৰ ক্ষতি কৰিছে 8,500 টকা ক্ষতি কৰো তাৰপৰা একো নাপাওঁ আজি ধানৰ পদিয়ে গৈছে মই কৈছো যে এইবাৰ কিন্তু ক্ষতি হলে বোলে ভৰণ পোষণ হম ঘৰটো ভাঙিলে এই ঘৰ ভাঙিলে এতিয়া ৰাতিপুৱা 4টা বজাত ফোন কৰিলো এতিয়ালৈকে চৰকাৰ খবৰ নাই গতিকে কেনেকে চলিম আমি মই কাণৰে নুশুনো কৰিব নোৱাৰো একো কাম ইফালে নামঘৰো ভাঙিছে নামঘৰো একো সিদ্ধান্ত নললে আজি 3বাৰ ভাঙিছে ঘৰ নামঘৰো গতিকে নামঘৰো একো ডিচিশ্যন লোৱা নাই মানে এই অঞ্চলটোত বন্য হস্তীয়ে যথেষ্ট অত্যাচাৰী সিদিনা এইটো 11 মোৰ ধানৰ ওপৰতে গৈ একেবাৰে চুৰ মাৰ একো নাই মানুহটোৰ অৱস্থা নাই মানুহটোৰ গাত ৱাল পৰি গৈছে তথাপিতো একো সিদ্ধান্ত নললে গতিকে আমাৰ ঘৰ শিৱগীয়ে এই ল'ৰাটো তাৰ ৰুমটো একদম ভাঙি চুৰ মাৰ এপ্লাই কৰিলো বোলে হ'ব বুলি আজিলৈকে একো খবৰ নাই গতিকে এই গাঁওখনৰ নামটো কি গাঁওখনৰ নামটো হ'ল গেন্ধালী বেবেজীয়া আদৰ্শ গাঁও মই নিশ্চয়কৈ ক'ব লাগিব এই মুহূৰ্তত মই দৃশ্যটো দেখাই ল'ব বিচাৰিছো এয়া হৈছে সামগ্ৰীৰ গেন্ধালী বেবেজীয়া আদৰ্শ গাঁৱৰ দৃশ্য আৰু
এই অঞ্চলটোত এই চামগুৰিৰ বিভিন্ন প্ৰান্তৰ অঞ্চলত দেখিবলৈ পোৱা গৈছে যে বন্য হস্তীয়ে যথেষ্ট উপদ্ৰৱ চলাইছে প্ৰায় এই এটা মাহৰ ভিতৰতে প্ৰায় 10-15টাকৈ ঘৰ ভাঙি তহিলং কৰিলে বন্য হস্তীয়ে আমি দেখুৱাইছো এয়া তেওঁলোকৰ যিটো বাসগৃহ সেই বাসগৃহটো ইতিমধ্যে ভাঙি লণ্ডভণ্ড কৰিলে প্ৰতিভাগত বন্য হস্তী প্ৰায় কেইবাটাও বন্য হস্তী আহিছিলে তাৰ মাজে এটা বন্য হস্তী আহি এই বাসগৃহটো এনেদৰে ভাঙি লণ্ডভণ্ড কৰিছিল আৰু কোনো কথমপি প্ৰাণ ৰক্ষা হৈছে ইয়াৰ এই যিসকল এই বাসগৃহটোৰ ভিতৰত যিসকল লোক শুই আছিলে প্ৰায় 3জনকৈ লোক শুই আছিলে তাৰ পাছতে সেই শুই থকা অৱস্থাতে বন্য হস্তী আহি ভাঙি তহিলং কৰিলে গতিকে কথমপি ৰক্ষা পৰিছে এই পৰিয়ালটো গতিকে এই পৰিয়ালটো ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে যে বন বিভাগৰ লোকসকলক 4 বজাতে তেওঁলোকক ফোন কৰিছিলে কিন্তু বৰ্তমান পৰ্যন্ত তেওঁলোক আহি উপস্থিত হোৱা নাই গতিকে বন বিভাগৰ ওপৰতো যথেষ্ট ক্ষোভ তেওঁলোকে উজাৰিছে বন বিভাগক খবৰ দিয়াৰ পাছতো তেওঁলোক যদিও আহে কিন্তু কেইটামান বম দিয়ে তেওঁলোকে দায়িত্ব সামৰাক অভিযোগ উত্থাপন কৰিছে গতিকে এই অঞ্চলটোত চামগুৰিৰ অকলে গেন্ধালী বেবেজীয়া বুলি আমি নকওঁ এই চামগুৰিৰ বিভিন্ন প্ৰান্তত শিঙীয়া অঞ্চলে হওক বা বিভিন্ন অঞ্চলত বন্য হস্তীয়ে যথেষ্ট উপদ্ৰৱ চলাইছে গতিকে এই বন্য হস্তীসমূহ এই যিটো তেওঁলোক ইয়াত আছে জনাঞ্চলত যিহেতু তেওঁলোকে নিশাৰ ভাগত এখন জংঘলত তেওঁলোক দিনৰ ভাগত এখন জংঘলত থাকি তেওঁলোক নিশাৰ ভাগত ওলাই আহে গতিকে এই বন্য হস্তী কেইবাটাও বন্য হস্তী আছে গতিকে এই বন্য হস্তীসমূহ যাতে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা